নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনিক এবাৰৰ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি ধন। ৰেচন কাৰ্ড থকাৰ পিছতো যদি অৰুণোদয় আঁচনি ধন পোৱা নাই, ক'ত কি কৰিলে পাব সবিশেষ জানিব। আৰু যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে, এই 10,000 টকা কেতিয়া দিব, লগতে কোনে কোনে লাভ কৰিব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তিধনক লৈ বৃহৎ ঘোষণা, অৰ্থাৎ লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। সবিশেষ জানিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাৰত বৃহৎ মন্তব্য কৰিছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰ এই 10,000 টকা কেতিয়া দিব, লগতে কোনে কোনে লাভ কৰিব, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আত্মসহায়ক গোটৰ 10,000 টকালৈ কৰিলে বৃহৎ ঘোষণা। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। এপ্ৰিল মাহত সোমাব আত্মসহায়ক গোটৰ যিসকল মহিলাই 10,000 টকাৰ বাবে আবেদন কৰিছিলে, মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, যিসকলে আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে। এপ্ৰিল মাহতে 10,000 টকাকৈ বেংকত সোমাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব ধন প্ৰদানৰ প্ৰক্ৰিয়া বুলি ঘোষণা কৰিছে। আৰু এপ্ৰিল মাহত ধন পাব ৰাজ্যৰ লাখ লাখ মহিলাই, যিসকল মহিলাই লাখপতি বায়ুদেৱ আঁচনিৰ বাবে আবেদন কৰিছিলে। মহিলা উদ্যমিতা আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, অৰ্থাৎ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। 27 লাখ মহিলাকে এই আঁচনিৰ অধীনত সুবিধা দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু বাজেট অনুসৰি চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত, অৰ্থাৎ কোনে কোনে লাভ কৰিব এই টকা। মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন, অৰ্থাৎ আত্মসহায়ক গোটৰ 10,000 টকা নাপাব। লগতে যিসকল চৰকাৰী চাকৰিয়ালৰ উচ্চ পৰ্যায়ৰ বিষয়া পৰিয়ালৰ মহিলাই নাপাব এই আঁচনিৰ ধন বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মদৰ দোকান থকা বা ঘৰৰ মহিলাকো দিয়া নহ'ব আত্মসহায়ক গোটৰ 10,000 টকা। লগতে ভাল ব্যৱসায় কৰা বা ট্ৰাক JCB থকা লোকৰ বা চাৰিচকীয়া বাহন থাকিলেও লাভ নকৰিব মহিলাই আত্মসহায়ক গোটৰ 10,000 টকা। তেওঁলোকৰ বাবে সুকীয়াকৈ বেলেগ চিন্তা কৰিব চৰকাৰে। আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে বিহালী সমষ্টিৰ পৰা শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মসহায়ক গোটৰ 10,000 টকালৈ কৰিলে বৃহৎ ঘোষণা। আৰু অহা মাহৰ পৰা প্ৰস্তুত কৰা হ'ব চূড়ান্ত তালিকা, অৰ্থাৎ নতুন এখন লিষ্ট আৰম্ভ কৰিব চৰকাৰে। 3টা পৰ্যায়ত প্ৰদান কৰা হ'ব আত্মসহায়ক গোটৰ 10,000 টকা। প্ৰথম পৰ্যায়ত দিব 10,000 টকা, দ্বিতীয় পৰ্যায়ত দিব 25,000 টকা, আৰু তৃতীয় পৰ্যায়ত দিব 50,000 টকা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। 25,000 কোটি টকাৰ অনুমোদন মহিলা উদ্যমিতা আঁচনিৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে দিলে। লগতে ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা ভাল খবৰ, যিসকলে আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে। এপ্ৰিল মাহতে 10,000 টকা মহিলাসকলৰ বেংক একাউণ্টত সোমাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে নতুন এখন লিষ্ট প্ৰকাশ কৰিব চৰকাৰে। সেইখন লিষ্টত যদি আপোনালোকৰ নামসমূহ থাকে, তেনেহ'লে লাভ কৰিব আত্মসহায়ক গোটৰ 10,000 টকা। আৰু নতুন লিষ্টখন অহা মাহেকত প্ৰকাশ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে যিসকল মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ সদস্য হয়, তেওঁলোকে নাপাব আত্মসহায়ক গোটৰ 10,000 টকা। লগতে যিসকলৰ ঘৰত ভাল ব্যৱসায় আছে বা চাৰিচকীয়া বাহন আছে, তেওঁলোকেও কিন্তু এই 10,000 টকা নাপাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিসকল মহিলা আত্মসহায়ক গোটৰ সদস্য হয়, তেওঁলোকৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যেতিয়া নতুন এখন লিষ্ট প্ৰকাশ কৰে, লগালগ এটা ভিডিঅ' বনাই জনাই দিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, ৰেচন কাৰ্ড থকা পৰিয়ালে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি ধন পোৱা নাই, তেনেহ'লে তেওঁলোকে কি কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি ধন। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি ধনক লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। আপুনি অৰুণোদয় আঁচনি ধন এতিয়ালৈকে পোৱা নাই নেকি? অৰুণোদয় আঁচনি ধন নাপালে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। আৰু এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে, সবিশেষ জানিব। লগতে অৰুণোদয় আঁচনি ধন, বৃদ্ধ পেঞ্চন আঁচনি, দিব্যাংগ বিধৱা পেঞ্চন ধন সোমালে নে আপোনাৰ বেংক একাউণ্টত? যদি সোমোৱা নাই, তেনেহ'লে আপোনালোকে কোনো ধৰণে চিন্তা কৰিব নালাগে। কোনো হিতাধিকাৰীয়ে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি ধন পোৱা নাই, তেনেহ'লে ক'ত অভিযোগ কৰিব, সবিশেষ জানিব। লগতে চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটি টকা। আৰু চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ, অৰ্থাৎ বিশেষ এটা নম্বৰ মুকলি কৰিলে। লগতে লিখি লওক এইটো নম্বৰ 0361223754। আৰু এই বিশেষ নম্বৰটোত আপোনালোকে অভিযোগ দিব পাৰিব যদি অৰুণোদয় আঁচনি বা যিকোনো আঁচনিৰ ধন পোৱা নাই। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। যদি আপুনি যোগ্য পৰিয়াল হয়, তেনেহ'লে লাভ কৰিব। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন। যদি আপোনালোকে পোৱা নাই, অভিযোগ কৰক। লগতে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হোৱাটো নিশ্চিত কৰিছে এতিয়াৰে পৰা চৰকাৰে। অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ।
দিব্যাংগ আঁচনি ধন জমা হ'ব প্ৰতি মাহৰ 10 তাৰিখে লগতে বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব প্ৰতি মাহৰ 10 তাৰিখে টকা আৰু ডিবিটিৰ যোগে হিতাধিকাৰীসকলে লাভ কৰিব এই ধন বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে লগতে অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন দিব্যাংগ পেঞ্চন বিধৱা পেঞ্চন ধন সোমালে আপোনালোকৰ বেংক একাউণ্টত কোনো হিতাধিকাৰীয়ে যদি ধন লাভ কৰা নাই তেনেহ'লে আপোনালোকে এই বিশেষ নম্বৰটোত আপোনালোকে অভিযোগ দিব পাৰিব গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ বন্ধুসকল ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় ধন বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যদি কোনোবা হিতাধিকাৰীসকলে ৰেচন কাৰ্ড থকাৰ পিছতো অৰুণোদয় ধন পোৱা নাই তেনেহ'লে তেওঁলোকে এই বিশেষ নম্বৰটোত কিন্তু যোগাযোগ কৰি তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা অভিযোগৰ পিছতে যদি তেওঁলোকে যোগ্য হয় তেনেহ'লে তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ অৰুণোদয় ধন প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ আপোনালোকে এই ভিডিঅ'টো সকলো মহিলাৰ মাজতে শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই তেওঁলোকে উপকৃত হয় আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ বন্ধুসকল 19 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব লগতে 19 নম্বৰ কিস্তিধনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব কোন জিলাত কিমান মানুহৰ নাম কৰ্তন কৰিব পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক কোটি কোটি লোকে ঘূৰাই দিবলগীয়া পিএম কিষাণ যোজনা ধন আৰম্ভ হৈ গ'ল ভুৱা কৃষকৰ বিৰুদ্ধে ইতিমধ্যে ছাৰ্ভে অসমত আছে 8,42,439 জন ভুৱা হিতাধিকাৰী আৰম্ভ হৈ গ'ল ভুৱা কৃষকৰ বিৰুদ্ধে ইতিমধ্যে জিলা জিলাৰ ছাৰ্ভে আৰু গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিটো পেৰেণ্টত ধৰা হ'ব যিসকল ভুৱা কৃষক আছে লগতে লাখ লাখ লোকে ঘূৰাই দিবলগীয়া পিএম কিষাণ যোজনা ধন বুলি ঘোষণা কৰিছে আৰু পিএম কিষাণ যোজনাৰ নামত বিয়গম দুৰ্নীতি আৰম্ভ কৰিছে ভুৱা কৃষকসকলে আৰু তেওঁলোকক আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব এতিয়াও 8,42,439 গৰাকী ভুৱা কৃষকে ঘূৰাই দিয়া নাই পিএম কিষাণ যোজনা ধন ঘূৰাই নিদিয়া ভুৱা কৃষকৰ ঘৰে ঘৰে বিচাৰি অনা হ'ব লগতে কৃষকৰ নামত ধন আত্মসাৎ কৰা সহ্য কৰা নহ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু এই পৰ্যন্ত চৰকাৰক ঘূৰাই দিছে ভুৱা হিতাধিকাৰীসকলে অৰ্থাৎ 2,223 গৰাকী ভুৱা হিতাধিকাৰীয়ে 33খন জিলাৰ ভুৱা কৃষকসকলে এতিয়ালৈকে চৰকাৰক ঘূৰাই দিয়া নাই পিএম কিষাণ যোজনা ধন লগতে 98 জন এডিঅ'ৰ বিৰুদ্ধেও চলিব তদন্ত আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে লগতে কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়াৰ বিৰুদ্ধেও কোন জিলাত কিমান ভুৱা হিতাধিকাৰীৰ সংখ্যা আছে অৰ্থাৎ অসমৰ কোন কোন জিলাত কিমান আছে সবিশেষ চাই লওক বাক্সা জিলাত 30,583 গৰাকী হিতাধিকাৰী আছে তেওঁলোকে এতিয়ালৈকে আত্মসাৎ কৰি আহিছিলে পিএম কিষাণ যোজনা ধন লগতে বৰপেটা জিলাত সৰ্বাধিক 2,03,431 গৰাকী ভুৱা কৃষক আছে লগতে বিশ্বনাথ জিলাত 4,885 গৰাকী ভুৱা হিতাধিকাৰী আছে লগতে বঙাইগাঁও জিলাত 7,837 গৰাকী পিএম কিষাণ যোজনাৰ অধীনত ভুৱা কৃষক আছে কাছাৰ জিলাত 7,858 গৰাকী ভুৱা কৃষক আছে বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু চৰাইদেউ জিলাত 2,431 গৰাকী ভুৱা কৃষক আছে পিএম কিষাণ যোজনাৰ অধীনত চিৰাং জিলাত 21,498 জন ভুৱা কৃষক আছে আৰু তেওঁলোকে এতিয়ালৈকে ঘূৰাই দিয়া নাই চৰকাৰক টকা দৰং জিলাত 17,335 গৰাকী আছে ভুৱা কৃষক ধেমাজিত 6,647 গৰাকী ভুৱা কৃষক আছে বুলি চৰকাৰে জানিব পৰা দিয়া গৈছে লগতে ধুবুৰী জিলাত 61,283 গৰাকী ভুৱা কৃষক আছে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে ডিব্ৰুগড় জিলাত 3,831 গৰাকী ভুৱা কৃষক আছে বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু ডিমা হাছাও জিলাত 3,510 গৰাকী ভুৱা কৃষক আছে লগতে গোৱালপাৰা জিলাত 11,280 গৰাকী ভুৱা কৃষক আছে বুলি ইতিমধ্যে ঘোষণা কৰিছে লগতে গোলাঘাট জিলাত 22,983 গৰাকী ভুৱা কৃষক আছে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লগতে হাইলাকান্দি জিলাত 11,327 গৰাকী ভুৱা কৃষক আছে লগতে হোজাই জিলাত 2,047 গৰাকী ভুৱা কৃষক আছে বুলি ঘোষণা কৰিছে আৰু আপোনাৰ জিলাত কিমান আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যোৰহাট জিলাত 4,360 গৰাকী ভুৱা কৃষক আছে বুলি চৰকাৰে ঘোষণা কৰিছে লগতে কামৰূপ জিলাত 63,014 গৰাকী লোক আছে ভুৱা কৃষক কামৰূপ মেট্ৰত আছে 4,648 গৰাকী ভুৱা কৃষক বুলি ঘোষণা কৰিছে আৰু কাৰ্বি আংলং জিলাত 16,781 গৰাকী ভুৱা কৃষক আছে আৰু তেওঁলোকে বহুত দিনৰ পৰা আত্মসাৎ কৰি আছিল পিএম কিষাণ যোজনা ধন কৰিমগঞ্জত 11,984 গৰাকী লগতে কোকৰাঝাৰত 20,202 জন কৃষক আছে ভুৱা কৃষক আৰু লখিমপুৰ জিলাত 46,331 গৰাকী ভুৱা কৃষক আছে বুলি ইতিমধ্যে ঘোষণা কৰিছে লগতে মাজুলীতো আছে 1,852 গৰাকী কৃষক আৰু তেওঁলোকে বহুত দিনৰ পৰা আত্মসাৎ কৰি আছে পিএম কিষাণ যোজনা ধন মৰিগাঁও 30,364 গৰাকী আছে পিএম কিষাণ যোজনাৰ অধীনত ভুৱা কৃষক আৰু মৰিগাঁও জিলাত আছে তাৰ পিছতে আছে নগাঁও জিলাত আৰু 1,16,030 গৰাকী আছে নগাঁও জিলাত বুলি চৰকাৰে ঘোষণা কৰিছে লগতে নলবাৰী জিলাত 26,590 গৰাকী আছে পিএম কিষাণ যোজনাৰ অধীনত ভুৱা কৃষক আৰু শিৱসাগৰ জিলাত 6,884 গৰাকী আছে ভুৱা কৃষক আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব শোণিতপুৰ জিলাত 6,699 জন ভুৱা কৃষক আছে লগতে
দক্ষিণ চালমাৰত 14,520 গৰাকী ভুৱা কৃষক আছে আৰু তেওঁলোকে বহুত দিনৰ পৰা আত্মহত্যা কৰি আছিল PM কিষাণ যোজনাৰ ধন। তিনিচুকীয়াত 1430 গৰাকী আছে ভুৱা কৃষক বুলি ঘোষণা কৰিছে আৰু ওদালগুৰি জিলাত 3223 গৰাকী আছে ভুৱা কৃষক। আৰু আপোনাৰ জিলাত কিমান আছে কমেণ্ট কৰি জনাব। পশ্চিম কাৰ্বি আংলঙত আছে 25,799 জন ভুৱা কৃষক। লগতে ধন ঘূৰাই নিদিয়া এইসকল কৃষকো সোমাব পাৰে ৰঙাঘৰত বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে তালিকা লৈ আৰক্ষীয়ে চলাব অভিযান। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, তালিকাত নাম থাকিলে আপোনালোকে কিন্তু ৰঙাঘৰত যাবলগীয়া হ'ব পাৰে। গতিকে যদি একেটা পৰিয়ালত 2জনৰ পৰা 3জনকৈ সদস্য PM কিষাণ যোজনাৰ অধীনত পূৰ্বতে ধনসমূহ লাভ কৰিছিলে, তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকে এজনৰ নামসমূহ কৰ্তন কৰক আৰু এজনৰ নামহে ৰাখিব। কাৰণ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে এটা পৰিয়ালৰ পৰা এজন সদস্যহে PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰিব। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, ইতিমধ্যে মই কেইবাটাও ভিডিঅ'ত কৈছোঁ যে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব আৰু তেওঁলোকৰ বিৰুদ্ধে কিন্তু আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে আপোনালোকে অতি শীঘ্ৰেই হুঁচিয়াৰ হৈ লওক আৰু অহা ফেব্ৰুৱাৰী মাহত 19 নম্বৰ কিস্তি ধন দিব। তাৰ আগতে আপোনালোকে কৃষকৰ নামসমূহ কৰ্তন কৰি এজন কৃষকৰ নামসমূহ ৰাখিব। অৰ্থাৎ যিসকল যোগ্য হয় তেওঁলোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিব লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।